মোক সতীৰ্থ বন্ধুজনে ক'লে যে এডভান্টেজ আসামৰ বিষয়ে যোনটো আলোচনা কৰিলে তেখেতে এডভান্টেজ আসাম যেতিয়া প্ৰথমে আৰম্ভ হৈছিল তেতিয়া প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে 1 লাখ কোটি বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি আছিলে তেতিয়া কিন্তু আজিলৈকে মাত্ৰ 150 কোটি টকা মানে বিনিয়োগ হৈছে গতিকে এইখিনিতে আচলতে স্পষ্ট হৈছে যে কিমানখিনি আচলতে এডভান্টেজ আসামৰ যোগেদি মানে উন্নয়ন সম্ভৱ হৈছে মানে আপোনালোকে বিৰোধী পক্ষই এইটো বিচাৰিছে নেকি মানে অসমৰ উন্নয়ন নহওক অসমৰ মানে বিৰোধী পক্ষৰ মতে অসমখন পিছুৱাই যাব লাগে আপোনাৰ এইটো মানে এটা হেৰি কথা কৈছে এতিয়া ছিংগাপুৰ আৰু বেলেগ ৰাষ্ট্ৰত ঘূৰি ফুৰিলে কেৱল আপোনাৰ আমাৰ অসমৰ এডভান্টেজ আসাম যদি সঁচাকৈ উন্নয়নৰ ৰূপৰেখা হয় তেতিয়াহলে বিগত আপুনি আজিৰ নিউজটো চাইছে নে নাই আমাৰ আম্বানীৰ আমাৰ এডভান্টেজ অসমৰ 2.0 ৰ মাজতে আচলতে কি মই আপোনাক স্পষ্ট কৰি দিওঁ কথাখিনি 15 ফেব্ৰুৱাৰীত চৰকাৰে যে আকৌ ঋণ ল'ব এইখিনি আপুনি তথ্যখিনি জানিছেনে এই পুৰণা শুনক এতিয়া এডভান্টেজ আসামৰ অকল যদি মিনিংটো হয় এনেকুৱা যে অকল চৰকাৰে ধাৰ ল'ব ঋণ ল'ব আৰু চৰকাৰে এনেকুৱা উন্নয়ন কৰিব এনেকুৱা কেতিয়াবা সম্ভৱ জানো এতিয়া চৰকাৰে ৰিজাৰ্ভ বেংকৰ পৰা প্ৰায় 1850 কোটি টকা ঋণ ল'ব অসম চৰকাৰে কিন্তু এতিয়া কথাটো হ'ল কি যোৱা 7 জানুৱাৰী 28 জানুৱাৰী 4 ফেব্ৰুৱাৰী আৰু 18 ফেব্ৰুৱাৰীটো চৰকাৰে 500 কোটি টকাতকৈ আৰু বেছি ঋণ লৈছে এতিয়া টোটেল আপোনাৰ ধৰি লওক যে 2000 কোটি মানে ঋণ লৈছে এইখন চৰকাৰে গতিকে এডভান্টেজ আসামৰ যদি মই ক'বলৈ যাওঁ কি এতিয়া এডভান্টেজ আসাম মানে কি অকল ঋণ লোৱাই নেকি এতিয়া কথাটো হ'ল কি পইণ্টটো কি আপোনাৰ এডভান্টেজ আসামৰ যোগেদি সম্পূৰ্ণ যে চৰকাৰখন ব্যৰ্থ হৈছে এইটো হৈছে তাৰ প্ৰমাণ কাৰণ কি এইখন চৰকাৰে বাৰে বাৰে ঋণ লোৱাৰ পাছতো যদি ঋণ লোৱাৰ পাছতো যদি আপোনালোকে বাৰে বাৰে ভাবে যে এইখিনি চৰকাৰ আচলতে উন্নয়ন হৈছে গতিকে এইখিনি টোটেলি ৰং আপোনালোকৰ কাৰণ কি মই কওঁ আপুনি চাইনে না মই নাজানো হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ৰিপৰ্ট অনুসৰি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে মুখ্যমন্ত্ৰীয়ে কি কৈছিলে তেতিয়া যে আমি অসমৰ ভাৰতৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য আমি এইখন অসম বনাম কিন্তু শুনক হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ৰিপৰ্ট অনুসৰি এইখন অসম কিমান স্থানত আছে আপুনি জানে আপুনি এতিয়া কৈছে যে বিৰোধীয়ে যদি আপোনালোকক বাধা দিয়ে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া নাকি মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া কিমান চাকৰি দিব বুলি কৈছিলে এইখিনিয়ে কি এতিয়া অসমত নিবনুৱা আছে নেকি মই সেইখিনি নাজানো অসমৰ স্থান কিমান কিন্তু মুখ্যমন্ত্ৰীয়ে যেন স্থানত 1 নম্বৰ যাব ধনীৰ তালিকাত সেইটো কিন্তু সঁচা অসমৰ আটাইতকৈ দক্ষ আৰু সবল মন্ত্ৰী বুলি খ্যাত অৰ্জন কৰা হিমন্ত বিশ্ব শৰ্মাৰ আগতে আটাইতকৈ দীঘলীয়া সময়ত কিন্তু স্বাস্থ্য আৰু শিক্ষা বিভাগৰ স্বাস্থ্য ক্ষেত্ৰৰ ভিতৰত আটাইতকৈ স্থানত তলত আছে শিক্ষা বিভাগ শিক্ষা বিভাগত যদি সবাতোকৈ বেছি সময় কোনোবা মন্ত্ৰী আছিলে সেইজন হল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু শিক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত কিন্তু 5ম স্থানত আছে কিন্তু সেইখিনি আপুনি কি বুলি ক'ব এইখিনি কি সঁচাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানে উন্নয়ন নেকি মুখ্যমন্ত্ৰী সঁচা কথা কওঁ মুখ্যমন্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিলে শুনক আপোনাৰ যদি ইমানেই যদি সঁচা অৰ্থত অসমৰ উন্নয়ন বিচাৰে 2014 চনত যেতিয়া নাকি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী যেতিয়া 2014 চনত আহিছিলে তেতিয়া কি কৈছিলে 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত কিন্তু আজি কি হল সেইখন প্ৰতিশ্ৰুতি আমাৰ 2014 চনত আমাৰ হেৰি দিব লাগে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি মানে 11 লাখ চাহ শ্ৰমিকসকলৰ মজদুৰি আমাৰ মোদী দিয়ে বুলি কৈছিলে আমাৰ আজিৰ দিনত মই আপোনাক কওঁ আপুনি উজনি অসমত গৈছে নে মই নাজানো কিন্তু মই কওঁ আপোনালোকক মই কওঁ এতিয়া সত্যটো মই কওঁ এতিয়া 2014 চনত যেতিয়া নাকি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথমবাৰ আমাৰ অসমত যেতিয়া নাকি প্ৰতিশ্ৰুতি দিছিলে যে 11 লাখ চাহ শ্ৰমিকক 11 লাখ চাহ শ্ৰমিকক 351 টকাকৈ মজুৰি দিব বুলি কিন্তু আজিৰ দিনত চাহ শ্ৰমিকসকলৰ কি অৱস্থা হৈছে আপোনালোকে জানে আপুনি কালি নিউজটো পঢ়িছে নে নাই ক'ব নোৱাৰো আমাৰ বিদ্যাপীঠটো হ'ল কি
100 দিনৰ ভিতৰত যে 6 জনগোষ্ঠীৰ জাতিকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি এতিয়ালৈকে প্ৰতিশ্ৰুতি কৰিছে। আপুনি যে ক'লে যে চাহ মজদুৰসকলক বিজেপিয়ে সবাতোকৈ বেছি সন্মান দি আহিছে, কিন্তু আজিলৈকে কেলে মানে সেইখিনি কাৰ্যকৰ হোৱা নাই 351 টকা। দ্বিতীয় মোৰ প্ৰশ্নটো হ'ল শুনক, দ্বিতীয় মোৰ প্ৰশ্নটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামত মুখ্যমন্ত্ৰীৰ পৰিয়ালে যে এতিয়া চাহ বাগিচাসমূহ কিনি আছে, উন্নয়ন বুলি ক'বলৈ গ'লে চাহ বাগিচাসকলক মই চৰকাৰৰ মই এতিয়া ভ্ৰমণ কৰি আহিছো আৰু চাহ শ্ৰমিকক বেছি নিৰ্যাতন সেইখন চাহ শ্ৰমিক হৈছে। আৰু মই আপোনাক কওঁ, এই যে চাহ শ্ৰমিকসকল ইমান নিৰ্যাতন হোৱাৰ পাছত মই গাঁৱে গাঁৱে ঘূৰিছো, মই পানীৰ কোনো সুবিধা তেওঁলোকৰ কোনো না 351 টকাৰ কোনো মজুৰি দিছে। এতিয়া ঢোল বজাই কেৱল মাত্ৰ বিজেপি চৰকাৰৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয়। যদি সঁচাকৈ যদি উন্নয়ন সম্ভৱ হয় তেতিয়াহ'লে সেইখন চাহ শ্ৰমিকসকলক আপোনালোকে 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি সেইখিনি পূৰণ কৰক আৰু লগতে চাহ শ্ৰমিকসকলক 351 টকা দিব বুলি কৈছিলে সেইখিনি প্ৰতিশ্ৰুতিবদ্ধ হওক। কৰিব বুলি কৈছিলে সেইখিনি কৰক না আপোনালোকে। পানীৰ কোনো ব্যৱস্থা কৰা নাই। চাহ শ্ৰমিকসকলক গাঁৱত গৈছো, পানীৰ সুবিধা নাই, ৰাস্তা ঘাটৰ কোনো সুবিধা নাই, তেওঁলোকক পানীৰ কাৰণত ভুগিছে। গতিকে মই সেইখিনি কওঁ, যোনটো সত্য সেইখিনি কওক না, যোনখিনি সত্য সেইখিনি চৰকাৰে কেৱল ঢোল বজাই মোদীজী আহক, ৰাহুল গান্ধীৰ পলিটিক্সত ঢোল বেজোৱা বেয়া, আমাৰ অসমত নৃত্য কংগ্ৰেছে সদায় পিছুৱাব ৰখাব বিচাৰে। এই তেওঁলোকৰ এইটো কংগ্ৰেছৰ নীতি আদৰ্শ, পৰম্পৰা নীতি আদৰ্শ। প্ৰধানমন্ত্ৰী আমাৰ অসমীয়া সাংস্কৃতিক ঢোল বজালে অসমীয়া সাংস্কৃতিক অসমীয়া বিহু সেইখিনি প্ৰতিশ্ৰুতি আপোনালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ সোঁতত আপোনালোকে কাম কৰক। আক্ৰমণ কৰি বিজেপিয়ে প্ৰমাণ কৰি দিছে যে আক্ৰমণ কৰিছিলে বিজেপি আক্ৰমণ কৰিছিলে গুণ্ডাৰাজ কোনে চলাই আছে? গুণ্ডাৰাজ চলাই ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰী চলাই